ঐতিহাসিক আহোম ৰাজধানী চৰাইদেউ জিলাত। মই চৰাইদেউ জিলাৰ পাটচাকুৰ ককিলা চুকত আছোঁ। ককিলা চুকত এগৰাকী শিক্ষয়িত্ৰী ঘৰত আছোঁ। তাই শিক্ষয়িত্ৰী নাং দেৱজ্যোতি ফুকনৰ ঘৰত আছোঁ। দেৱজ্যোতি ফুকনে শিক্ষাৰ লগতে তেওঁ সমান্তৰালকৈ চলাই গৈছে সাংস্কৃতিক ক্ষেত্ৰখনো। তেওঁ সাংস্কৃতিক ক্ষেত্ৰখনত ভূয়সী প্ৰশংসা লাভ কৰিছে বিভিন্ন মঞ্চত তেওঁ গীত পৰিৱেশন কৰি। আমি প্ৰথমেই দেৱজ্যোতি কাষলৈ যাব বিচাৰিছোঁ। বাইদেউ, আপোনাক আমাৰ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আপোনাক সম্ভাষণ জনাইছোঁ। হয়, মোৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ যাচিছোঁ আৰু সম্ৰাপ যাচিছোঁ। আপোনালোক আজি আমাৰ ঘৰত আহি লকডাউনৰ সময়খিনিত আমাক এই সাংস্কৃতিক পৰিৱেশটো দিয়াৰ কাৰণে আপোনালোকলৈ সমূহ আসাম টক্সৰ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ। আমি এতিয়া আপোনাৰ পৰা ট্ৰাই গীত আমি বিচাৰিম। হয়। হেউচু পুলি নিপুথা হেউচু পুলি নিপুমান হেউচু তাংলাই ক্ৰুপ তাং পিয়ং 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 লে মংদুন সুনিখাম পিয়ং লে পিয়ং 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 লে মংদুন সুনিখাম পিয়ং লে মেকাও নাংনাই হানি মেকাও নাংনাই রাখনি মেকাও নাংনাই হানি মেকাও নাংনাই রাখনি ফেয়ক পিন্দাই দি হিদি হিদাই দি ফেয়ক পিন্দাই দি হিদি হিদাই দি জিনিসি লুং পাউলে জিনসি লুং পাউলে জয় হোক পুনরক্ষম জয় হোক পুনরক্ষম মুরাই ইমান হুৱনি মুরাই ইমান মৰমী জনম লভিলো সুন্দৰ জীৱনৰ জনম লভিলো সুন্দৰ জীৱনৰ শান্তিৰ সমীৰণ বৈ যায় শান্তিৰ সমীৰণ বৈ যায় পেয়ং 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 লে মংদুন সুনিখাম পেয়ং লে চাউলুং সুকাফা মা থংয়া মংদুন সুন খাম হি লিংয়া লাকনি খুতমিত লাকনি কাতরাও লাকনি খুতমিত লাকনি কাতরাও লাকনি রঙে উঠেও শ্যাম শ্যাম লাকনি রঙে উঠেও শ্যাম শ্যাম পেয়ং
Peyong Peyong le Mong dun suni kham Peyong le Mong dun suni kham Peyong le Mong dun suni kham Peyong le এইবাৰ এটি গীত গাইছোঁ গীতৰ কথা দামচাও জনাম চাংবন ফুকনদেৱৰ আৰু সুৰ কৰিছে চাও লোহিত মোহন ফুকনে চাও ফুৰা চাও তাৰা ফুৰা তাৰা অলং Sikiara nipan Boy mo siyaw kao Boy mo siyaw kao Oh nukdam bin ma jaw manay Oh nukdam bin ma jaw manay Tun mai ti lam nang mau ta ni mising Tun mai ti lam nang mau ta ni mising Oh nukdam bin ma jaw manay Ma jaw manay sai sing ban ma ngai si hai ma neo sai sing ban ma ngai si hai ma ti pik jun ma ti pik jun ma ti pik jun ma ti pik jun ma o nuk dam bin ma jaw manai o nuk dam bin ma jaw manai Mo sing ban ingin si non tak pai manai rid se o son len mau ingin ei mising Mo sing ban ingin si non tak pai manai rid se o son len mau ingin ei mising o nuk dam bin ma jaw manai ma jaw manai ma jaw manai ma jaw manai মই এটি বিহু গীত গাইছোঁ লাই লাই নে বইলু সে phi sang ra sing pa e som pan ko boilu se phi e som pan ko boilu se oi thau ngồi mong se ni em kham sing rong hai đi pi kham sing king le ok ma rit sang keng le rit sang keng le pai e pai ke block se bidi ti lord sing keng sing pai se block se bidi ti lok sing keng sing ti mau se oi tun nga ding
E sing nang kanu ka teo sing nang se ko pun leng sing nang se ko pun leng sing nang hit mon di dai boy hu kang rong e oi lang lang thoi lang lang block mo ko kek se bai nang ding oi nang pong oi kek rai se pi boy hu pa loi lo chi hi ti mo noi loi lo chi hi ti khe noi loi lo chi hi ti khe noi loi lo chi hi ti mo ne khen o sing nai loi lo chi hi mon loi lo chi hi mon khen e phato no tu king mai sirili ti ke chi hi ti mon len o sing nai ti ke chi hi mon len e sing neng neng si pi hu pi e sing neng neng si pi hu pi oi sang ke na hak se lu oi sang ke ne rak se lu oi pi wa ka hak se lu ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ আপোনালোক সকলোটিলৈকে ধন্যবাদ যাচিছোঁ সমূহ আসাম টকছৰ কৰ্মকৰ্তালৈ ধন্যবাদ আসাম টকছৰ জনপ্ৰিয় অনুষ্ঠান কণ্ঠলৈ মই সকলোকে স্বাগতম জনাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰৰ কিনাপথাৰ দেউৰী গাঁৱত মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে দেউৰী জনগোষ্ঠীৰ এগৰাকী উদীয়মান শিল্পী অনুজ আৰ্য দেউৰী জনগোষ্ঠীৰ স্বকীয় কৃষ্টি সংস্কৃতিক লৈ তেখেতে ইতিমধ্যেই কাম হাতত লৈছে তেওঁৰ এই কাম কাজৰ মাজতে আমি তেওঁৰ ওচৰত আহি উপস্থিত হৈছোঁ ইতিমধ্যে লকডাউনৰ সময়ছোৱাত তেখেতেনো কিদৰে ব্যস্ত হৈ আছে আমি পোনে পোনে তেখেতৰ পৰাই জানিবলৈ আমি চেষ্টা কৰিছোঁ হয় ধন্যবাদ পোনপ্ৰথমে মই আসাম টকছৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু মই বিশেষকৈ এই সময়ত মুহূৰ্তত খুবেই সুখী অনুভৱ কৰিছোঁ আজি আমি বৰ্তমান চৰকাৰৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাক পালন কৰি ঘৰতেই লকডাউন আছোঁ চ' আপোনালোকেও থাকক নিজকে অসমৰ বৰ্তমান পৰিস্থিতিটো লাহে লাহে সকলোৱে দেখি আছে গতিকে সকলোৱে সুস্থ থাকক সবল থাকক ঘৰতে ছেফ থাকক তাকে কামনা কৰি মই মোৰ খুবেই জনপ্ৰিয় দেউৰী গান এটা গাবলৈ আগবাঢ়িছোঁ আপোনালোকৰ মাজত ভুলভ্ৰান্তি হ'লে ক্ষমা কৰিব
আসাম টকছৰ দৰ্শকক আৰু কি শুনাবা মই মোৰেই আৰু এটা খুব জনপ্ৰিয় আৰু দেউৰী গানেই শুনাব খুজিম এইটো ফিমেল কণ্ঠও আছিলে কিন্তু বৰ্তমান মোৰ ওচৰত মহিলা কণ্ঠ নাই সেইটো কাৰণে মই দুটা পাৰ্টি গাম গতিকে সকলোকে অকণমান যদি ভাল লাগে আনন্দ কৰি লগত সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ
মই আছোঁ বকতাৰ মৌজাৰ তাহানি আহোমৰ এক ৰাজত্ব ইয়াত কীৰ্তিচিহ্ন বহুত আছে আহোম যুগৰ বহুতো কীৰ্তিচিহ্ন ইয়াত পোৱা যায় মই এই টাই জনগোষ্ঠী আধুকিত অঞ্চলত আছোঁ বকতা পাৰিজাতত আছোঁ মোৰ লগত আছে এগৰাকী কণমানি ছাত্ৰী এইবাৰ তাই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছে আৰু খুব সম্ভৱ ৰিজাল্টো ভাল হ'ব মেধাৱী ছাত্ৰী আমি জনাত তাই শিক্ষাৰ লগতে সমান্তৰালকৈ সাংস্কৃতিক ক্ষেত্ৰখনতো তেওঁ বিস্তাৰ লাভ কৰিছে বিভিন্ন মঞ্চত তেওঁ ভূয়সী প্ৰশংসা লাভ কৰিছে মই ধৃতি প্ৰজ্ঞা ফুকনৰ কাষলৈ যাব বিচাৰিছোঁ আমাৰ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠ মাজলৈ তোমাক সম্ভাষণ জনাইছোঁ ধন্যবাদ জনাইছোঁ আপোনাক আজি মই আসাম টক্সৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ মোৰ তৰফৰ পৰা সম্ভাষণ জনাইছোঁ আৰু আজি মই আপোনালোকৰ সন্মুখত টাই গীত পৰিৱেশন কৰিম ঠিক আছে এতিয়া কৰা মানাই দিবা বান্দি সাংনাই দিয়াম নাই দি মানাই দিবা বান্দি সাংনাই দিয়াম নাই দি তিসাং কুকফ্রা চাও মাও পাকতে পাইমা পাকতে পাইমা বৈতাং সাউরিক তামাও জঞ্জুরু নাংলাও কাও জঞ্জু থা নাংলাও খ্রি জনখন রাজনখন মিং মালাই দিবা বান্দি সাংনাই দিয়াম নাই দি মানাই দিবা বান্দি সাংনাই দিয়াম নাই দি জাৰু হক পইদান খাৰু হক পইখেন বৈতাং চাউৰিত দিন কাও ছয়কুম ছয়খেন মাই খাও মানাই দিবা বান্দি সাংনাই দিয়াম নাই দি মানাই দিবা বান্দি সাংনাই দিয়াম নাই দি তিসাং কুকফ্রা চাও মাও পাকতে পাইমা পাকতে পাইমা মানাই দিবা বান্দি সাংনাই দিয়াম নাই দি ধন্যবাদ মই আৰু এটি টাই গীত পৰিৱেশন কৰিবলৈ লৈছোঁ হে 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 ও হে হে
ehe he o ehe he chao cao sum pra rung sing mong 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 ehe he o ehe he ehe he o ehe he Mao si bao sao sing sing mong mong tiêu mong tam pin sing hong Mao si bao sao sing sing mong mong tiêu mong tam pin sing hong sum pra rung sing mong ôi sum pra rung sing mong sum pra rung sing mong ôi sum pra rung sing mong ehe he o ehe he 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 Hiu po min ja pin ban hiu khon min pan ming mong siêu ju Hiu khon min ja pin ban hiu khon min pan ming mong siêu ju Kin nang mo non nang ho mo siêu buru kha siêu ban Kin nang mo non nang ho mo siêu buru kha siêu ban Cao kha tu kha silai sip kuneo rong boy boy Cao kha tu kha silai sip kuneo rong boy boy ehe he o ehe he 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 ধীতি প্ৰজ্ঞা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ আসাম টকছৰ দৰ্শকসকলে নিশ্চয় আপোনাৰ গীত শুনি খুব আনন্দিত হৈছে আৰু কি শুনাবা এই মুহূৰ্তত আচলতে কি হয় ধন্যবাদ ভাল লাগিছে আসাম টকৰ মজিয়াত আজি এইদৰে প্ৰথম আহিছোঁ মোৰ সহযোগী যে বন্ধুকেইজন আছে মই বন্ধুকেইজনক এয়া মোৰ বন্ধু আকাশ মোৰ কিবোৰ দলে আছে ঢোলত আছে বংগৰ কিমান নাম আছে চৰি ঠিক মই এইবাৰ অকণমান আমাৰ ফকটো গাই দিব বিচাৰিছোঁ আমাৰ খুব কম সময়ৰ ভিতৰতে দীপন দাদালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে মোক এই কথাখিনি জনালে সেইবাবে মই তেখেতলৈ এই সময়তে সুযোগতে অশেষ ধন্যবাদ জনাইছোঁ দিব
ধন্যবাদ। আসাম টক্সৰ জৰিয়তে যিমানবিলাক ৰাইজে অনুষ্ঠানটি চাই আছে সকলোলৈকে বহুত বহুত মৰম ভাল পোৱাৰ শ্ৰদ্ধা জনাইছোঁ। লগতে বিগত সময়ছোৱাত ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ ক'ভিড-19 কেনেকৈ লাহে লাহে গ্ৰাস কৰি আহিছে গোটেই পৃথিৱীখন। গতিকে আমাৰ সকলোৰে দায়িত্ব নিজৰ নিজৰ যিবিলাক কৰণীয় আছে সেইবিলাক কৰিব লাগিব আৰু পৰাপক্ষত যিমান পাৰে জৰুৰী নোহোৱা পৰ্যন্ত ঘৰৰ পৰা যাতে কোনেও নোলায়। খুবেই ভয়ংকৰ পৰিস্থিতি, তেনেস্থলত আপোনালোকৰ এই অনুষ্ঠানটি আগবঢ়াইছে। গতিকে সকলোলৈকে আদৰণি জনাইছোঁ অনুষ্ঠানটিলৈ আৰু সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ প্ৰশাসন তথা স্বাস্থ্য বিভাগক নিজৰ নিজৰ কৰ্তব্যবিলাক পালন কৰি যাতে সহায় কৰে সকলোৱে আৰু এই মহামাৰী সোনকালে শেষ হওক। মই এতিয়া তেওঁৰ পৰা গীত শুনিব বিচাৰিম। নিশ্চয়কৈ মোৰ জন্মস্থানৰ কথা ক'লে মোৰ ঘৰ আচলতে মোৰ জন্ম হৈছিলে ৰজালি চাহ বাগিচাত। দুলীয়াজানৰ সমীপতে এখন চাহ বাগিচা আছে, তাত মোৰ জন্ম আৰু ক্লাছ 4-5লৈকে মই তাতে আছিলোঁ। তাৰপিছত দেউতাৰ চাকৰি বদলি হোৱাৰ কাৰণে আমি হাতীমৰা চাহ বাগিচাত আহিলোঁ আৰু ক্লাছ 4ৰ পৰা আজি পৰ্যন্ত আমাৰ ঘৰটো তাতে আছে আৰু দেউতাহঁত তাতে থাকে আৰু হাতীমৰা চাহ বাগিচাতে ডাঙৰ দীঘল হোৱা, তাতে গান গাবলৈ শিকা। গতিকে এটি মই গোৱা চাহ জনগোষ্ঠীয় গীতটি লিখিছিলে আৰু সুৰ কৰিছিলে আমাৰ খুব শ্ৰদ্ধাৰ লেখৰাজ নন্দ ককাইদেৱে আৰু গীতটি সংগীত পৰিচালনা কৰিছিলে উজ্জ্বল ৰাঙে। গতিকে অকণমান গাই দিব বিচাৰিছোঁ। ভাদৰে কৰমা চালে ও ভাদৰে কৰমা চালে ভাদৰে কৰমা চালে ও ভাদৰে কৰমা চালে একো ছড়ি হায় রে একো ছড়ি মোকে দেখে ঘুরি ঘুরি গো একো ছড়ি হায় রে একো ছড়ি মোকে দেখে ঘুরি ঘুরি গো একো ছড়ি।
ভাদরে করমা সালে বলে ভাদরে করমা সালে ভাদরে করমা সালে ও ভাদরে করমা সালে ছোড়া ছোড়ি হাই রে ছোড়া ছোড়ি নাচ তাই সারা রাতি গোজোড়া জোড়ি ছোড়া ছোড়ি হাই রে ছোড়া ছোড়ি নাচ তাই সারা রাতি গোজোড়া জোড়ি কোন গাঁয়ের রসিকা ও কোন গাঁয়ের বাজয়া কোন গাঁয়ের রসিকা কোন গাঁয়ের বাজয়া করমতি হাই রে করমতি মোকে দেখে ঘুরি ঘুরি গোজোড়া জোড়ি একো ছড়ি হাই রে একো ছড়ি মোকে দেখে ঘুরি ঘুরি গো একো ছড়ি। মানে তোমাৰতো কিমান বয়সৰ পৰা গান গাইছা বাগিচাত থাকোঁতে কোনোবা অনুপ্ৰেৰণা পাইছিলা নি? মোৰ ঘৰত সৰু সুৰাকৈ পৰিৱেশ এটা আছিলে সৰুৰে পৰা, আৰু আমি ককাই ভাই 4জন। মোৰ আটাইকেইজন দাদাই সংগীতৰ লগতে জড়িত, আৰু মাজু কাইদেৱে গান গাইছিলে, ডাঙৰ দাদাই গীটাৰ বজায়। গতিকে তেনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হোৱা। সৰুৰ পৰা ইমান তেনেকৈ চিৰিয়াছলি নাগাওঁ যদিও চিঞৰ বাখৰ কৰি থাকোঁ বাথৰুমে চাথৰুমে। আৰু মামাই যেতিয়া আমাৰ মামাই গীত গায়, আৰু তেওঁ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ এজন জ্যেষ্ঠ শিল্পী, নিৰ্মল সিং গৰাইত তেখেতৰ নাম। আৰু মামা যেতিয়া ঘৰলৈ আহে তেতিয়া হাৰমনিয়ামখন লৈ দাদাহঁতক গান শিকায়। এনেকৈ চাই চাই লাহে লাহে অকণমান প্ৰেৰণা পোৱা গানটো গাবৰ কাৰণে, আৰু সেই তেনেকৈ আগবঢ়া লাহে লাহে। সেই গীতটি নিশ্চয়কৈ মোৰ মামাৰ এটি গীত খুবেই প্ৰভাৱ পেলাইছিলে মোৰ মনত বাৰুকৈ, আৰু চাহ বাগিচাৰ ওপৰত গীতটি। গতিকে বহুত পুৰণা গীত, যদিও শব্দবিলাক সঠিককৈ মনত নাই, তথাপিতো নিশ্চয়কৈ গাই দিবলৈ যত্ন কৰিম। ঝোপা ঝোপা চাহা গাছে কি সুন্দর কলি ফুটে, ঝোপা ঝোপা চাহা গাছে কি সুন্দর কলি ফুটে, তিন কুলিতে ভাঙি পাতা দেশ বিদেশ মহকে, হাই রে আমার সোনাকে আসাম চমকে, তিন কুলিতে ভাঙি পাতা দেশ বিদেশ মহকে, হায় রে আমার সোনাকে আসাম চমকে, হাতে ধরি ভাঙি পাতা মিনির হাতে গো চুড়ি খনকে, হাতে ধরি ভাঙি পাতা মিনির হাতে গো চুড়ি খনকে, তাদের খোপায় লালি গোলাপ হায় রাম কে তুমকে, হায় রে আমার সোনাকে আসাম চমকে, তাদের খোপায় লালি গোলাপ কত সুন্দর মহকে, হায় রে আমার সোনাকে আসাম চমকে। নীল আকাশ এতিয়া
সকলোৱে জানে তেওঁ অল ইণ্ডিয়া কৰ্মচাৰী বুলি। প্ৰায়বিলাক যিসকল দৰ্শক বা তেওঁ প্ৰিয় ৰাইজ সকলোৱে জানে যে তেওঁ এজন অইল কৰ্মচাৰী বুলি। মৰাণত তেওঁ অইল ইণ্ডিয়াত থাকে। কিন্তু নীল আকাশ যে বাগানৰ মাজত বাগিচাৰ চাহপাতৰ মাজে মাজে তেওঁ ডাঙৰ হোৱা, আৰু চাহ বাগিচাৰ কি সমস্যা আছে কিন্তু নীল আকাশে তেওঁ সকলো জানে। মই নীল আকাশৰ পৰা এই কথাখিনি মই জানিব বিচাৰোঁ, এই সময়ত বাগিচাত কি সমস্যাৰ সৃষ্টি হৈ আছে? খুব এটা ডাঙৰ আপোনাৰ প্ৰশ্ন, আৰু মই ভাবোঁ এইটো চাগে আমাৰ কাৰণে বিৰাট ডাঙৰ এটা সুবিধা। কথাখিনি এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ যিসকল প্ৰশাসনৰ বিষয়ববী আছে, আমাৰ চৰকাৰক আমি এটাই অনুৰোধ কৰিব বিচাৰোঁ, চাহ বাগিচাবিলাকত শিক্ষাৰ যিটো ব্যৱস্থা সেইটো খুবেই শোচনীয় অৱস্থাত আছে। মানে শিক্ষাৰ প্ৰতি চাহ বাগিচাৰ ৰাইজ বহুত পিছ পৰি আছে বুলি মই ভাবোঁ নিজে পাৰ্চনেলি। আৰু শিক্ষাৰ ব্যৱস্থাটো ভাল হ'ব লাগে, যাতে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাক নিজে নিজে স্কুল যোৱা হয়, তেনেকুৱা পৰিৱেশ এটা হ'ব লাগে। আচলতে বাগানবিলাকত বহুত অশিক্ষিত ল'ৰা ছোৱালী এতিয়াও আছে। গতিকে তেনেস্থলত আমি এটা ডাঙৰ সংখ্যা আমি আচলতে এৰিবলগীয়া হৈছে শিক্ষাৰ ক্ষেত্ৰত। গতিকে ই এটা আমাৰ সমাজৰ কাৰণে শুভ লক্ষণ হ'ব নোৱাৰে। গতিকে শিক্ষাৰ ক্ষেত্ৰত বহুত কাম কৰিবলগীয়া আছে। তাৰ লগে লগে মই ভাবোঁ এই নীল আকাশক কিন্তু অসমৰ মুখ্যমন্ত্ৰীও চিনি পায় ভালকৈ। নিশ্চয়কৈ মই সেইকাৰণে নিশ্চয়কৈ মই এই অনুষ্ঠানটোৰ জৰিয়তে সেইখিনি কথাকে মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে বৰ্তমান শিক্ষাৰ অৱস্থাটো বাগানত খুব এটা ভাল নহয়। আগৰ তুলনাটো এতিয়াও বৰ বিশেষ একো সলনি হোৱা নাই। এতিয়াও ল'ৰা ছোৱালীবিলাকৰ মন তাৰমানে সেই শিক্ষাৰ প্ৰতি যিটো ধাউতি সৰুৰে পৰা ঘৰত থাকে, সেই ধাউতিটো এতিয়াও মই বহুত বেছি বৃদ্ধি হৈছে বুলি মই নাভাবোঁ। গতিকে শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়াটো খুবেই জৰুৰী বাগানবিলাকত। তাৰ লগে লগে যিটো বাগানৰ মজুৰি আপোনালোকে সকলোৱে গমেই পায়, চৰকাৰখনে বহুত কিবা কিবি কৰিছে, বহুত বৃদ্ধিও কৰিলে বিগত বাকীবিলাক চৰকাৰৰ তুলনাত। কিন্তু এতিয়াও যেন বৰ্তমান পৰিস্থিতিৰ লগত সেই মজুৰিটোৰ যিটো ৰেচিঅ'টো সেইটো বহুত পিছ পৰি আছে, তেনেকুৱা এটা অনুভৱ হয়। গতিকে তেনেস্থলত চৰকাৰে কি কৰিব পাৰে বা কিমানখিনি সুবিধা আছে আমি নাজানো। আমি কেৱল মাত্ৰ অনুৰোধ জনাব পাৰিম, আহ্বান জনাব পাৰিম অসম চৰকাৰক তথা ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক যে বাগানবিলাকৰ প্ৰতি তেওঁলোকৰ যিটো আৰ্থিক দুৰৱস্থা সেইটো দূৰ কৰিবৰ কাৰণে যথোচিত ব্যৱস্থা তেওঁলোকে ল'ব লাগে, আৰু নিশ্চয়কৈ পাৰিব যদি কৰা হয়। হয় দেৱজিৎ, তেওঁ গুৰুত্বপূৰ্ণ কথা কৈছে। অসম চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্ব দিয়ক। নীল আকাশে যিবিলাক আশা কৰিছে সেইবিলাক আমিও আশা কৰোঁ যে বাগিচা আমাৰ ভাই বন্ধুসকল, দাদাসকল, ককাইদেউসকল সকলো আনৰ সৈতে ফেৰ মাৰি যাওক, আমি তাকে কামনা কৰিছোঁ। আমি শেষত আৰু এটি গীত শুনিব বিচাৰোঁ। নিশ্চয়কৈ মই আমাৰ চাহ জনগোষ্ঠীয় যিসকল ৰাইজে তথা সমগ্ৰ ৰাইজৰ কাৰণে এটি গীত চাহ বাগিচাৰ লগত জড়িত। আমি সৰুতে টিভিত শুনি শুনি ডাঙৰ হোৱা এই গীতটি, আৰু খুব ধুনীয়াকৈ গোটেই গীতটিত চাহ বাগিচাৰ লোকসকলৰ যি এক মৰ্মান্তিক বেদনা তেওঁলোকে বুকুত বান্ধি জীয়াই আছে, তেওঁলোকে তথাপিতো হাঁহি মুখে তেওঁলোক কিমান ধুনীয়াকৈ কাম কৰি যায়, সেই গোটেইখিনি কথা তাত গীতটিত খুব ধুনীয়াকৈ উপলব্ধি কৰিব পাৰি। তেনে এটি গীত আপোনালোকৰ বাবে। ঘন শিরিষের নিচে চা গাছের মাঝে মাঝে, ঘন শিরিষের নিচে চা গাছের মাঝে মাঝে, হাড় ভাঙা কাম করি কত যতনে, হায় রে শিরিষ তোর কথা জানে কজনে,
হাড় ভাঙা কাম করি কত যতনে হায়রে শিরিষ তোর কথা জানে কজনে ও ধূপ কি বড়ক্ষণ ছায়া দিলি সারাক্ষণ ও ধূপ কি বড়ক্ষণ ছায়া দিলি সারাক্ষণ মরম দিয়ে কি পাইলি তোর জীবনে হায়রে শিরিষ তোর কথা জানে কজনে ও মরম দিয়ে কি পাইলি তোর জীবনে হায়রে শিরিষ তোর কথা জানে কজনে উজ্জ্বল কামনা কৰিলোঁ। বহুত বহুত ধন্যবাদ আপোনালোকৰ এই অনুষ্ঠানটিৰ জৰিয়তে সকলোকে মই পুনৰবাৰ সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোক সকলোৱে যাতে এই দুৰ্যোগৰ সময়ত প্ৰশাসন তথা স্বাস্থ্য বিভাগক লগ দিয়ে আৰু আমাৰ এই থুলমূলীয়া যি অনুষ্ঠান তাৰ জৰিয়তে দুই এটা কথা ক'বলৈ সক্ষম হৈছোঁ আপোনালোকৰ অনুষ্ঠানটিৰ জৰিয়তে। গতিকে বহুত বহুত কৃতজ্ঞতা আপোনালোক সকলোলৈকে।